ভাগৱতত কৈছে শতকোটি জন্মান্তৰে হুৱে মহাবাগ নৰসৰি ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰদায় ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি। ঈশ্বৰৰ ভক্তিপথ প্ৰদান কৰাটো পৰম কৃপা লাগিব। আজি গোলাঘাট জিলা শাখাৰ ওপৰত ঈশ্বৰৰ কৃপা পৰিছে বুলি আমি ভাবিব লাগিব। বহুত জিলা শাখাৰ প্ৰচাৰ শাখা আছে, কিন্তু এনেকুৱা যুগ সাপেক্ষ আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত নহয়। কিয়নো ধন টকা পইচা বিদ্যা থাকিলেও এনেকুৱা পবিত্ৰ কাম কৰিব নোৱাৰিবও পাৰে যেতিয়ালৈকে ঈশ্বৰৰ কৃপা নপৰে আৰু আমাৰ ভবা নহয়। আমাৰ ভগৱন্ত সকলোৰ হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যা দৃশ্যি ভাৱনা জৈস্য সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। নৱদম্পতিসকলে ল'ৰা বিচাৰিলে ল'ৰা দিব, ছোৱালী বিচাৰিলে ছোৱালী দিব। ভগৱানৰ পৰা যি বিচাৰে তাকেই পাব। ভগৱান আমাৰ হৃদয়ত কল্পতৰু বৃক্ষৰূপে আছে। বেদৰ মতে প্ৰধানকৈ কল্পতৰু বৃক্ষ ৩ জোপা। স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান। ভগৱান কল্পতৰু বৃক্ষৰূপে আমাৰ হৃদয়তে আছে। কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি? যি বিচাৰে তাকে দিব পৰা শক্তি যিজোপা গছৰ আছে সেইজোপাই হৈছে কল্পতৰু বৃক্ষ। কিন্তু আমাৰ শাস্ত্ৰত কৈছে কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। কল্পতৰু বৃক্ষই সকলো দিব পৰা যদিও অধিকাৰ বা সামৰ্থ্য আছে, নিবিচৰাজনক নিদিয়ে। মই প্ৰত্যেক জিলা শাখাৰ প্ৰচাৰ শাখাই যাতে আমাৰ উঠি অহা প্ৰজন্ম সমাজ পৰিৱেশ আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগুৱাই নি ইয়াতে যাতে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ প্ৰস্তুত কৰিব পাৰে, তাৰ কাৰণে প্ৰত্যেক জিলা শাখাৰ প্ৰচাৰ শাখালৈ মই গোলাঘাট জিলা শাখাৰ দৰে কৰ্ম আঁচনি ল'বৰ কাৰণে এই আপাহতে আহ্বান জনাই মই মূল বিষয়বস্তুলৈ যাব খুজিছোঁ। এতিয়া মহাপুৰুষ শংকৰদেৱে ব্যাসকৃত দেৱভাষা সংস্কৃতৰ পৰা মাতৃভাষা অসমীয়ালৈ প্ৰাঞ্জল ভাষাৰে সকলোৱে বুজি পোৱাকৈ দ্বিতীয় স্কন্ধ ভাগৱত তৰ্জমা কৰি প্ৰাৰম্ভণিতে মংগলাচৰণ এই শব্দটোৰে তলৰ পদ কেইফাঁকিৰ যোগেদি আমাক কি ক'ব বিচাৰিছে। ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ অন্তৰ্নিহিত হৈ আছে, মই তাৰ ওপৰত আলোচনা কৰিম। কাৰণ ভাগৱত শাস্ত্ৰই কেৱল জীৱনশৈলীৰ কথা কৈ আছে। মনত ৰাখিব যে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনে নীতি আদৰ্শৰে আমি আগবাঢ়ি গ'লে জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰোঁ, তাৰ কেৱল পদ্ধতিৰ কথা কৈ আছে। গতিকে এই পদ্ধতিখিনি কওঁতে মহাপুৰুষ গুৰুজনাই কাহিনী, উপকাহিনী, আখ্যান, উপাখ্যানৰ মাজেদি কৈছে। এতিয়া মংগলাচৰণ শব্দটোৰ দ্বাৰা এই তলৰ পদেদি আমাক কি ক'ব বিচাৰিছে, মই তাৰ ওপৰত আলোচনা কৰিম। আলোচনা প্ৰসংগত যদি আপোনালোকৰ কাৰোবাৰ কিবা সংশয় থাকে পাঠ ভিত্তিত প্ৰশ্ন কৰিব। আজি আপোনালোকে যিটো পাঠ বা যিটো অধ্যায় আলোচনা কৰিবলৈ আমাক আগবঢ়াইছে সেই অধ্যায়টোৰ ওপৰত আপোনালোকে যিকোনো প্ৰশ্ন কৰি মনৰ সংশয় দূৰ কৰিব। প্ৰশ্নখিনি এনেকুৱাকৈ কৰিব যে আনৰ উপকাৰ হয়। যি কাৰণে মানে সনত কুমাৰে নাৰদক কৈছিল যে গোবিন্দৰ প্ৰিয় নাৰব শুনা, ভাগৱত ধৰ্ম আপুনি জানা, হৌক মুখ্য বুলি হব লোকৰ কৰিলা প্ৰশ্ন সংসাৰতে সাৰ। যে তুমি গোটেই ভাগৱত ধৰ্ম কথাই জানা, তথাপিতো তুমি এনেকুৱা প্ৰশ্ন কৰিছা যে যাৰ দ্বাৰা জগতৰ যাতে উপকাৰ সাধন হয়। আমি প্ৰশ্নবিলাক কৰোঁতে সদায় সাৱধান হ'ব যাতে আপোনাৰ প্ৰশ্নটোৰ উত্তৰে আনৰ উপকাৰ কৰে। দুখন সমাজ বা দুটা পক্ষৰ মাজত যাতে কোনো ধৰণৰ সংঘাত আনিব লগা নহয়, তাৰ প্ৰতি গুৰুত্ব দিব। আপোনাৰ প্ৰশ্নই যদি দুখন সমাজৰ মাজত সংঘাত আনে, দুটা পক্ষৰ মাজত যদি সংঘাত আনে, তেতিয়া আপোনাৰ প্ৰশ্নকৰ্তাজনৰ কি হ'ব? পাপায় পৰপীড়নম।
আপোনাৰ প্ৰশ্নই যদি আনৰ অন্তৰত আঘাত দিয়ে তেতিয়া প্ৰশ্নকৰ্তাজনৰ পাপ হ'ব সেইকাৰণে প্ৰশ্ন কৰোঁতেও সাৱধান হ'ব যাতে আপোনাৰ প্ৰশ্নৰে আনৰ উপকাৰ সাধন কৰে তাৰ কাৰণে আহ্বান জনাই মই মূল বিষয়বস্তুলৈ যাব ওলাইছোঁ মহাপুৰুষ শংকৰদেৱে এই মংগলাচৰণৰ জৰিয়তে আমাক কি শিক্ষা দিব বিচাৰিছে যে আমি পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন ব্যক্তিগত জীৱন সামাজিক জীৱনত আমি প্ৰত্যেক দিনে পুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমি ক'ৰবালৈ যাত্ৰা কৰি যাওঁ বা কিবা নহয় কিবা এটা কাম আমি কৰোঁ যাত্ৰাৰ অন্তৰালত আমাৰ কি থাকে এটা লক্ষ্য বা উদ্দেশ্য থাকে কৰ্মৰ অন্তৰালত কি থাকে এটা কামনা বা বাসনা থাকে কামনা বাসনা নোহোৱা কোনো কৰ্ম যেনেকৈ কোনেও নকৰে লক্ষ্য আৰু উদ্দেশ্য নথকা কোন ঠাইলৈ যেনেকৈ কোনেও যাত্ৰা নকৰে গতিকে এই লক্ষ্য আৰু উদ্দেশ্য আৰু কৰ্মবিলাকৰ আমাৰ যি কামনা আৰু বাসনা কোনে পূৰণ কৰিব এতিয়া এই আমাৰ যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য মনৰ কামনা পূৰণ কৰিব পৰা শক্তি কেৱল ভগৱানৰ বাদে আনৰ নাই তেওঁ পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনলৈ প্ৰায় ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে আপুনি কৰা কৰ্মটোৰ ফল আপুনি নাপাবও পাৰে যদি ভগৱন্তই আপোনাৰ মনৰ কাম পূৰণ নকৰে গতিকে তেওঁ পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ এই কথা জানি আমি যাত্ৰাৰ প্ৰাৰম্ভণিতে যিকোনো কৰ্মৰ শুভাৰম্ভৰ প্ৰাৰম্ভণিতে আমি যাতে ঈশ্বৰত অৰ্পণ কৰি ঈশ্বৰক চিন্তা কৰি যাতে কৰ্ম আৰম্ভ কৰিব পাৰোঁ তাৰ প্ৰতি আমি প্ৰথম গুৰুত্ব দিব লাগিব আমি জ্যেষ্ঠসকলে কনিষ্ঠসকলৰ প্ৰতি চকু দিব লাগিব ক'ৰবালৈ যাবলৈ ওলাওঁতে মাজনী তুমি স্কুললৈ যোৱা তুমি বিদ্যালয়লৈ যোৱা তুমি মহাবিদ্যালয়লৈ যোৱা কোনো ফুৰিবলৈ যোৱা যাত্ৰাৰ কালত কৃষ্ণ বুলি কৈ যাবা ভগৱন্তৰ এটা নাম উচ্চাৰণ কৰি যাতে আমি যাত্ৰা কৰিব পাৰোঁ কাৰণ ভগৱন্তৰ নাম উচ্চাৰণ কৰাৰ লগে লগে ভগৱন্ত তেওঁৰ পিছত যায় বুলি ভাগৱতে কৈছে যিটো জনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত ৰক্ষণাবেক্ষণ দি লৈ যায় শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ যাত্ৰা কালত কৃষ্ণ নাম উচ্চাৰণ কৰি যোৱা জীৱটোকো ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে বুলি ভাগৱতত উল্লেখ আছে একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা গদা মানে হৈছে নাম শংখ চক্ৰ গদা পদ্ম গুৰুদেউ নাম ভকত গদা হৈছে নামৰ প্ৰতীক গতিকে নামে ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব নামে নাটাৰিলে জীৱ আৰু কোনে তাৰে এই কথাৰ প্ৰতি প্ৰথম গুৰুত্ব দিব লাগিব দ্বিতীয়তে কৰ্মটো আমি ঈশ্বৰত অৰ্পণ কৰিব লাগিব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন আমাৰ মনৰ কামনা ভগৱন্তৰ বাদে আনে পূৰণ কৰিব নোৱাৰে সেইকাৰণে কৰ্মটো আপুনি ঈশ্বৰত অৰ্পণ কৰি কৰিব লাগিব মই কৰিছোঁ বুলি ভাবি কৰিব নালাগিব সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি মই কৰিছোঁ বুলি ভাবি যদি কৰ্মটো কৰে তাত অহংকাৰ সোমাই থাকে অহংকাৰ সোমাই থাকিলে ভগৱন্তই তেওঁক ভাল নাপায় ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ গতিকে আমি কোনো কাম যাতে অহংকাৰ পূৰ্বকভাৱে আমি যাতে কৰিব লগা নহয় কেনেকৈ কৰিব লাগিব যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব লয়া উপদেশ মাধৱক ভজিব ধুনীয়া পকা ঘৰ বনাইছে ঈশ্বৰৰ কৃপা দামী গাড়ী কিনিছে ঈশ্বৰৰ কৃপা সুন্দৰী ভাৰ্যা সুন্দৰ স্বামী সুন্দৰ পুত্ৰ ঈশ্বৰৰ অৱদান এই বুলি ভাবিব লাগিব এতিয়া আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ বহুতে পকা ইমান ধুনীয়া ঘৰ মই বনাইছোঁ ইমান দামী গাড়ী মই কিনিছোঁ পুত্ৰ মোৰ ভাৰ্যা মোৰ স্বামী মোৰ কিন্তু যদি এটা মাৰি লৈ যায় আমি কি কৰোঁ ভগৱানে মাৰি নিলে বুলি কওঁ আমাৰ গাড়ীখন যদি এক্সিডেণ্ট হয় ভগৱানে কৰিলে বুলি কওঁ সেইখিনিতে আমি বেন হৈ আছোঁ দেই আমি বেকা হৈ আছোঁ আমি কুজা হৈ আছোঁ আমি ৰিজু হ'ব লাগিব আমি বেন হৈ আছোঁ পৃথু হ'ব লাগিব কেনেকৈ আজিৰ দৰে অনুষ্ঠানলৈকে আহিব লাগিব আহি আমাৰ সেই পূজাটো আমি ৰিজু কৰিব লাগিব কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনী কেইটা কুজ আছিলে তিনিটা মনত ৰাখিবা দেই নামটো আছিল হৈৰিন্ধি তেওঁক সেইদিনালৈকেহে পূজা বুলি কৈ থকা হৈছিল যিদিনালৈকে কংসৰ কপালত চন্দনৰ ফুট পিন্ধাইছিল
যিদিনাখন কংসৰ কপালৰ বিপৰীতে কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধালে লগে লগে থুতৰিত চোৱাৰ লগে লগে ৰিজু হৈ গ'ল। ৰিজু মানে পোন হৈ গ'ল দেই। গতিকে আমিও যদি গুণত আছোঁ, আমিও পূজাই হৈ আছোঁ। আমি কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা কুজিজনী কথা ভাবি থাকিলে নহ'ব। ভাগৱত শুনি নিজকে সুধিব লাগিব, ময়ো পূজা হৈয়ে আছোঁ নেকি বাৰু? অৰ্থাৎ মই তিনিটা গুণত আছোঁ নেকি? যদি মই গুণত আছোঁ, ময়ো পূজাই হৈ আছোঁ। মই যদি লগত নিব নোৱাৰা ধন সম্পত্তি ঐশ্বৰ্য পদমৰ্যাদা এইবিলাকত যদি মই প্ৰাধান্য দি আছোঁ, যিবোৰ বস্তু মই লগত নিব নোৱাৰোঁ, লগত নিব নোৱাৰা বস্তুৰ প্ৰতি যদি মই মানে অভিমান কৰি আছোঁ, তেতিয়া হয় ময়ো গুণত কংসই হৈ আছোঁ। মনত ৰাখিব কথা। আমাৰ ভাগৱতে কৈছে, নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। লগত নিব নোৱাৰা ধন সম্পত্তি পদমৰ্যাদাক লৈ যাতে আমি কোনো কাৰণতেই অভিমান কৰিব লগা নহয়। কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱ অধুগতি যাব। গতিকে এই তথ্য আমাক দিছে মহাপুৰুষ গুৰুজনাই। সেইকাৰণে দ্বিতীয় স্কন্ধ ভাগৱত অসমীয়ালৈ তৰ্জমা কৰাৰ প্ৰাৰম্ভণিতে তেওঁ মংগলাচৰণ নামাকৰণৰ সৈতে ভগৱন্তত তেওঁ কি কৰিছে? আত্মসম্বৰণ কৰিছে। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যুগাদিৰো হৰিনাম মহাফল। যে আগৰ যুগত যুগ অনুসৰি ধৰ্মৰ নীতি বেলেগ বেলেগ। ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰি যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে। সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জগতৰ লোকক ক'লে, তোমালোক সকলোৱে ঈশ্বৰক ধ্যান কৰিবা। ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো লোকে ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ মুক্তি লাভ কৰিছিল। এই কথাটো আমি জানিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে নাম মালিকাত উল্লেখ কৰিছে। সত্য যুগে যোগী হবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাতো কৃষ্ণৰ দশ নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱে। গতিকে সত্য যুগত 2টা নিয়মত ধৰ্ম আচৰণ কৰিছিল। ধ্যান আগ, নাম পাছ। 2টা নিয়ম নাম সনাতন ৰূপে ৰাখিছে দেই। গতিকে সত্য যুগৰ মূল ধৰ্ম হৈছে ধ্যান। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ গৈছিল, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে ঈশ্বৰক পূজা কৰি যজ্ঞ কৰিবা। বহুত নিয়ম নীতিৰ মাজেদি যজ্ঞ কৰিবা। যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি লাভ কৰিব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল আৰু সেই যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ মুক্তি লাভ কৰিছিল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নাম মালিকাত কৈছে, নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যদি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। 2টা নিয়ম দেই, যজ্ঞ আগ, নাম পাছ। আৰু সত্য যুগত ধ্যান আগ, নাম পাছ। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জগতৰ লোকক ক'লে, হে জগতৰ জীৱশ্ৰেষ্ঠ লোক, তোমালোকে বহুত তন্ত্ৰ মন্ত্ৰৰে ঈশ্বৰক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিবা। গতিকে সেইকাৰণে দ্বাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল আৰু মাধৱদেৱে আমি জানিবৰ কাৰণে নাম মালিকাত সেই কথা উল্লেখ কৰি থৈ গৈছে। নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত, হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তনে সে সাংগ কৰে পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। গতিকে দ্বাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল, কিন্তু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লেহে পূজাটো পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিব পাৰিছিল। এই 3টা যুগত 2টা নিয়মে ধৰ্ম আচৰণ কৰিছিল। সত্য যুগত ধ্যান আগ, নাম পাছ। ত্ৰেতা যুগত যজ্ঞ আগ, নাম পাছ। আৰু দ্বাপৰ যুগত পূজা আগ, নাম পাছ। নামক সনাতন ৰূপে লৈছে। আৰু কলি যুগত সেই কৃষ্ণই ত্ৰিভুৱন বন্দন দেৱকী নন্দন, জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰ ৰূপে আহি জগতবাসী ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে কলি যুগত কেৱল নাম ল'লেই হ'ব, কিয়নো বাকী ধৰ্মবিলাক চব কৃষ্ণৰ লগত গুচি গ'ল। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা, এতেকেহে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেহে গতি দাতা, ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়।
চাৰি বেদে এই সত্যটো নিৰূপণ কৰিছে আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰি জগতবাসীলৈ এই নীতি থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ কলি যুগৰ মানুহে ঈশ্বৰৰ নাম বিনে তৰিবলৈ উপায় নাই সেইকাৰণে কৈছে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতাম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এবলৈ ঘটে গতিকে আগৰ কেইটা যুগত তপ জপ যাগ যজ্ঞ কৰি যিটো ফল পাইছিল কলি যুগৰ মানুহে নাম ললে সেইটো ফল পায় ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মা কৌটি গুণম পুণ্যম ৰাম নাম এবলৈ ঘটে তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম লোৱা শতকোটি তপ জপ যাগ যজ্ঞৰ ফল তুমি ঠাউগতে পাবা শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাত পৰতং পুণ্যং ত্ৰিষু লোকেষু বিদ্যতে তিনি তলৈকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই সেই কথাটোকে এতিয়া মহাপুৰুষ গুৰুজনে কৈছে জাগ যোগাদিৰো হৰি নাম মহা ফল গতিকে হেনয় পৰমানন্দ মাধৱক নিত সুমৰিও নৰ নিৰন্তৰে একচিত সেইজন ভগৱন্তৰ নাম আমি প্ৰত্যেক দিনে যাতে মুখত ল'ব পাৰো গাব পাৰো স্মৰণ কৰিব পাৰো তাৰ প্ৰতি আহ্বান জনাইছে আমাৰ ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ নাম গাব পৰা ক'ব পৰা শুনিব পৰা গুণ মানুহৰ বাদে আনৰ নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে গতিকে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে সেইকাৰণে বেদৰ মতে ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ লগত চাৰিটা বিষয়ত আমাৰ পাৰ্থক্য নাই কোন কেইটাত নাই আহাৰ নিদ্ৰা ভয় মৈথুনস্য সামান্যম এতৎ পশুৰভি নৰানাম আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে ইতৰ প্ৰাণীৰো আছে আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও জিৰণি লওঁ তেওঁলোকেও লয় আমিও সন্তান জন্ম দিওঁ তেওঁলোকেও দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ তেওঁলোকেও ভয় কৰে গতিকে এই চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো ক'ত আছে ধৰ্মহি তেইছাম অধিক বিশেষ ধৰ্মেন হীনা পশুৰভি সমানা আমাৰ ইতৰ প্ৰাণীতকৈ আজিৰ দৰে ঈশ্বৰৰ কথা শুনি আমি আধ্যাত্মিক জ্ঞান আয়ত্ত কৰি আমাৰ মাজত প্ৰেম ঐক্য সম্প্ৰীতিৰ এনাজৰি গঢ়িব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে এনে ধৰণৰ কৰ্ম আঁচনি যদি আমাৰ এই অনুষ্ঠান থকালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘ থকালৈকে প্ৰচাৰ শাখা থকালৈকে যদি এই আঁচনি লৈ গৈ থাকে তেতিয়াহ'লে আমাৰ মাজত কি হ'ব এই ঈশ্বৰৰ কথা ভাগৱতৰ শ্ৰৱণ কীৰ্তনে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো জগাই তুলিব ইজনে সিজনক ভাল পোৱা ভাৱটো জগাই তুলিব আৰু এইটোৱে হ'ব ধৰ্ম সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড আমাৰ এই ধৰণে ঈশ্বৰৰ কথা শুনাই আমাক কি কৰিব ইজনে সিজনক ভাল পাবলৈ শিকাব ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম গতিকে ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে প্ৰথমতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা সীমা ঘৰীয়াক ভাল পাবলৈ শিকিবা মানে আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা আৰু দেখাজনক ভাল পাবলৈ শিকিবা দেখাজনকেই যি ভাল নাপায় নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই ভকতক পাই যাৰ নাহিকে হৰি সাক্ষাতে মোক পাইলে কৰিবেক কি আজি যদিও প্ৰচাৰ শাখাৰ উদ্যোগত 1 নম্বৰ খগনগুৰি পৰমানন্দ প্ৰাথমিকে আমাৰ বাৰ্ষিক সেৱাৰ লগতে সংগতি ৰাখি প্ৰচাৰ শাখাৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠিত কৰিছো বুলি আমাৰ কাৰ্যসূচী উলিয়াইছে কিন্তু বেদৰ মতে আজি এটো এটা কলি যুগৰ যজ্ঞ অনুষ্ঠিত কৰিছে কি যজ্ঞ নাম যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ উদ্ধৱক কৈছে মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কইলু ইটো মৰ্ম এটো কলি যুগৰ যজ্ঞ মনত ৰাখিব এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভকত সকলক
নিখুঁতভাৱে সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে প্ৰাথমিকৰ যিসকল যুৱক যুৱতী আই বাপ প্ৰমুখ্যে ওচৰ চুবুৰীয়াৰ লোকে আহি সহায় সহযোগ কৰি দিছে। অৰ্থাৎ আজিৰ এই যজ্ঞটো পূৰ্ণাংগ সুন্দৰভাৱে নিখুঁতভাৱে পৰিচালনা কৰিবৰ কাৰণে যিসকলে অকণমান সহায় আগবঢ়াইছে তেওঁলোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, প্ৰত্যেকৰে পুণ্য হ'ব। এনেকুৱা যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি গৈ দিহা পৰামৰ্শ দি অকণমান কোনোবা বিষয়ত সহায় কৰি দিব পাৰোঁ নেকি, এই ভাৱনাৰে যদি আহে তেতিয়াহ'লে আমাৰ এই শৰীৰটো ধৰাৰ সাৰ্থকতা হ'ব। ভগৱানে আমাক এই শৰীৰটো কিয় দিছে? পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবলৈ দিছে। পৰ মানে ভগৱানে কৈছে তৃণমূল এটা আত্মা, আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমে বাসমে অগ্ৰে ন অন্যৎসৎ পৰম প্ৰচ্ছাদ অহম যু এতৈস্য যু অৱশিষ্যতে সুস্বয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে পাৰিলে এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন দহৰ উপকাৰ কামত ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব দেই। আপোনালোকে ভগৱানে দিয়া প্ৰতিভাটোৰ কাৰণে যদি ভগৱানৰ কাৰণে দিয়ে তেতিয়া ভগৱানে আপোনাক দি থাকিব। যদদাতি স্বপ্ৰাপ্নতি, মনত ৰাখিব। গতিকে ভগৱানে কাক কি প্ৰতিভা দিছে আপোনালোকেহে জানে, কিন্তু প্ৰয়োগ নীতি নাজানিলে আপোনাৰ প্ৰতিভাই আপোনাৰ জীৱনলৈ মৃত্যু নমাই আনিব পাৰে। মানে অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিষিজন। মই তোমাক ধনটো সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানা ধনেই তোমাৰ মৃত্যুৰ কাৰণ হৈ যাব পাৰে। আজি বহুত মানুহ সমাজত ঘৰৰ ভিতৰতে চুৰ ডকাইতে মাৰিছে, উগ্ৰপন্থীয়ে লৈ গৈছে। কিহৰ কাৰণে? ধনৰ প্ৰয়োগ নজনাৰ কাৰণে। মনত ৰাখিব, গুৰুজনাই কৈছে অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰা ধনেৰে আজিৰ দৰে যদি ঈশ্বৰ সেৱা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়া ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি কষ্ট কৰি বহুত ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন উপাৰ্জন কৰিব পাৰে, কিন্তু যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব, আমি উপাৰ্জন কৰা ধন, বেংকত ফিক্স কৰি থোৱা ধন আমাৰ আত্মাই খাবলৈ নাপাব। কোনে খাব? নমিনীয়ে। আমি খাবলৈ নাপাওঁ। আৰু সেইকাৰণে গুৰুজনে কৈছে জীয়াই থাকোঁতেই নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱা। তুমি এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। জীৱা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবে সে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অব্যৰ্থে। আজি 1 নম্বৰ খকনগুৰি পৰমানন্দ প্ৰাথমিকে যথেষ্ট দান বৰঙণি দি অনুষ্ঠানটো পূৰ্ণাংগ কৰিবৰ কাৰণে ত্যাগ কৰিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। এই কথাটো নজনা সকলে এনেকুৱা ভাল কামলৈ দিবলৈ ইচ্ছা নকৰে। ফলত গুৰুজনাই কৈছে শাকত নেখাই লোন, পিটিকাত যায় 3 গুণ। যি মানুহে এনেকুৱা ভাল কামত খৰচ নকৰে তেওঁ বেয়া কামত খৰচ কৰাব। ভগৱানে কৈছে ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। মই দিয়া ধন থাকি যদি মোৰ কামত বিচাৰি গ'লে নাই বুলি ঘূৰাই পঠিওৱা, তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা, মই তোমাক দণ্ড দিমেই, শাস্তি দিমেই। কেনেকৈ দিম? নহি চুৰে নেই, নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয়। তোমাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি।
মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ কৰিব নিশিকা তেতিয়াহ'লে পিছৰ জন্মত তুমি ভিক্ষাৰী হৈ মোৰ নাম লৈ ভিক্ষা কৰি খুজি ফুৰিব লাগিব আৰু তেতিয়াহে তুমি এই অপৰাধৰ পৰা মুক্ত হ'ব পাৰিবা এতিয়া আপোনালোকে বাস্তৱত যদি গাড়ীয়ে মটৰে ট্ৰেইনত যায় যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক কিংবা ভগৱানৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱতৰ দৰ্শন এই কথাবোৰ আমি জানিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি জনাব লাগিব যাতে আমি সৎ কামত ব্যৱহাৰ কৰি ভগৱন্তৰ পৰা যাতে আমি মানে এগুণ লগাই যাতে অনন্ত গুণ পাব পাৰোঁ তাৰ উদাহৰণ দ্ৰৌপদী ক্ষেত্ৰত দেখুৱাই থৈ গৈছে আপোনালোকে জানে ভগৱন্ত কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা তাৰ ভিতৰত 8 গৰাকী আটাইতকৈ ধুনীয়া তাক অষ্টমহিষী বুলি কয় বাকি সকলতকৈ কৃষ্ণই অষ্টমহিষীক বেছি ভাল পায় কিন্তু তেওঁলোকতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায় এই কথাটো জানি 8 গৰাকী মনত খুব আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায় কিন্তু ভগৱন্ত সবৰে হৃদয়তে আছে কোনে কি ভাবে সব জানে গতিকে তেওঁ ভাবিলে মই কিয় দ্ৰৌপদীক ভাল পাওঁ এটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক দেখুৱাই থৈ নাযাওঁ অনাগত দিনত এওঁলোকে এই বিষয়টো লৈ মোৰ ওপৰত খুব কৰিব জেদ কৰিব আৰু মানে অসন্তোষ কৰি থাকিব সেই কাৰণে 8 গৰাকীক মানে নিকা কৰাৰ উদ্দেশ্যে তেওঁ তৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে অস্ত্ৰ পৰিচালনা কৰি থাকোতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে তেতিয়া কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আচলতা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে বাকি 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদী আঙুলি বান্ধিলে ভালেতো এওঁক ভাল পায় সেইদিনাহে বুজি পাইছে যে কৃষ্ণই আচলতে দৈহিকভাৱে নহয় ভক্তিত ভাল পায় তেওঁলোক সংস্কাৰ হৈ গ'ল কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰ ভগৱন্তৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল বস্ত্ৰৰ ধাৰ বস্ত্ৰই পৰিশোধ কৰি দ্ৰৌপদীক উদ্ধাৰ কৰিছে দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয় এই বিশ্বাস আমাক লাগিব দেই সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰবাক দেখুৱাই দিয়া বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আমাৰ উপলব্ধিয়ে সংস্কাৰ কৰে আজি ভাগৱতৰ প্ৰতিটো কথা আপোনালোকে উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ কৰে যদি উপলব্ধি নকৰাকে ভাগৱত 10 বাৰো পঢ়ি থাকে তেতিয়াও আপোনাৰ কোনো সংস্কাৰ নহব গতিকে আমাক কৈছে মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে আনক দেখায়া ধৰ্ম আপুনি নকৰে বুলে মোৰ সমবৰ নাহি সংসাৰত কিজনৰ স্থান জানা যমনগৰত গতিকে আপুনি ভাগৱত কীৰ্তন দশম ঘোষা গীতা পদ মুখস্থ কৰি সমাজত একদম আখৈ ফুটা দি ফুটি আপুনি পাণ্ডিত্য প্ৰকাশ কৰিছে কিন্তু আপুনি নিজে নামানে তেতিয়াহ'লে আপোনাৰ সেই মুখস্থই আপোনাক জীৱক গতি দিব নোৱাৰে তেওঁ ক'ত থাকিব যমনগৰত থাকিব যাৰ কাৰণে কৃষ্ণই সৰু কালতেই কেইবাটাও অসুৰ বধ কৰি তাৰ নিদৰ্শন দি থৈ গৈছে বধ মানে মৰা মানে সংস্কাৰ কৰি থৈ গৈছে অৰ্থাৎ আমাৰ জন্মগতভাৱে কিছুমান প্ৰবৃত্তি ইনবৰ্ন আমাৰ ল'ৰা ছোৱালীয়ে জন্মগতভাৱে কিছুমান আখুৰিক প্ৰবৃত্তি লৈ আহে সেইবিলাক মাক বাপেকেহে জানিব তেওঁ কেনেকুৱা আখুৰিক প্ৰবৃত্তি আছে অলপতে খং উঠে অলপতে অসন্তোষ পঢ়া শুনা নকৰে ধেমালিত মন নিবেশ কাজিয়া পেচাল কৰি ভাল পায় ইত্যাদি ইত্যাদি সেইখিনি মাক বাপেকেহে জানিব গতিকে সেই সৰু কালতে যদি সেই প্ৰবৃত্তিবিলাকক মাৰি নলয় মাৰা মানে সংস্কাৰ কৰি নলয় তেতিয়াহ'লে তেওঁ কেতিয়াও ভৱিষ্যত ভাল সন্তান হ'ব নোৱাৰে সেইকাৰণে তেওঁ সৰু কালতে মাৰিছিল কাৰণেহে তেওঁ 7-8 বছৰ বয়সত মানে ব্ৰজৰ গোপীসকলৰ লগত মহাৰাস কৰিবলৈ সক্ষম হৈছিল ৰাস মানে ৰসই এবছৰ ৰাস আজি আমি এতিয়া ৰাস কৰি আছো আমি আত্মাই পৰমাত্মাৰ ৰস পান কৰি আছো এটোহে ৰাস কিন্তু আপোনাৰ মনটো যদি আখুৰিক প্ৰবৃত্তিৰে ভৰি আছে ঘৰত এই থৈ অহা কামকেইটা কথা ভাবিছে ল'ৰা ছোৱালীকেইটা কথা ভাবিছে ব্যৱসায়টোৰ কথা ভাবি আছে তেতিয়াহ'লে আপোনাৰ ৰাসটো পূৰ্ণাংগ নহ'ব মনত ৰাখিব কথাটো সেইকাৰণে তেওঁ বহু অসুৰৰ ভিতৰত অন্যতম অসুৰ আছিল বকাসুৰ বক মানে বগলী বাহিৰটো বগা কিন্তু ভিতৰত কপট ৰাখে পানী জুৱলিত জুপ লৈ থাকে মুখৰ আগত পালে থপকে ধৰে আৰু খায় গতিকে আমাৰ কিছুমান মানুহ সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপট সুবিধা পালে সীমা ঠেলে সুবিধা পালে স্বাৰ্থ আদায় কৰে তেনেকুৱা স্বভাৱ লৈ যদি ভকতি কৰে আমি সেই ভকতিয়ে কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম সেইকাৰণে কৃষ্ণই বকাসুৰক কেনেকৈ মাৰিছে দুফাল কৰি দিছে দুফাল কৰি কিয় দিছে যে তোমাৰ বাহিৰটো যেনেকুৱা বগা ভিতৰটো তেনেকৈ বগা কৰি লোৱা বাহিৰত এটা ভিতৰত এটা হলে তুমি কেতিয়াও মোৰ পৰা গতি পাব নোৱাৰিবা সত্যে সত্যে সখী মই কহিলো বুজাই
বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই নভৰে কলসী যেন নিয়ৰৰ জলে তাহাৰো জানিবা সেই মতে নাহি গতি বুলি কৈছে গতিকে নিয়ৰৰ পানীয়ে যেনেকৈ কলহ ভৰাব নোৱাৰে আমাৰ কপটীয়া ভক্তিয়ে আমাক উদ্ধাৰ কৰিব নোৱাৰে সত্যে সত্যে সখী মই কহিলো বুজাই বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই নভৰে কলসী যেন নিয়ৰৰ জলে তাহাৰো গতি নাহি সেই মতে গতিকে আমাৰ কপটীয়া ভক্তিয়ে আমাক কেতিয়াও জীৱক উদ্ধাৰ কৰিব নোৱাৰে এই তথ্য আমাক দিছে তাৰ পিছত কৈছে ঘূৰ কলি যুগে কৃষ্ণ কথা অমৃতক পিউ সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে আপোনালোকে এনেকুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব কিয় মাধৱদেৱে কৈছে তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলো আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই এনেকুৱা খেতি পথাৰ দিনত সবৰে প্ৰত্যেকৰে নিজৰ নিজৰ কিছুমান বিষয়ৰ কাম আছিল সব এই থৈ আহিছে কিয় আন কৰ্মে লগাইলে যতেক হিউ হুৱে বৃথা জনমু বৃথা হুৱে নুশুনয় কৃষ্ণ কথা আপুনি জন্মৰ পৰা মৃত্যুলৈকে ৰাতিপুৱা শুইঠাৰ পৰা গধূলা শুৱালৈকে কেৱল লগত নিব নোৱাৰা ধন সম্পত্তি চিন্তাতে যদি আপুনি গতি কৰে তেতিয়া আমাৰ জীৱৰ গতি কি হ'ব আমি মিছাৰ পিছত গ'লে কি হ'ব মাধৱদেৱে কৈছে হৰিষি কেৱল সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি পৰিদৃশ্যমান জগতখনত চকুৰে যিমান দেখিছো কাণেৰে যিমান শুনিছো সব মিছা আজি আছে কালিলৈ নাই সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছো যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰখ কেন অজ্ঞানে আজিৰ দৰে সাধুৰ সংগলৈ আহি শাস্ত্ৰ উপদেশ নজনাৰ কাৰণে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শুৱালৈকে কিহৰ পিছত গৈ আছো যে যিবিলাক মিছা যিবোৰ লগত নিব নোৱাৰো তাৰ পিছত দৌৰি আছো ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগ পদমৰ্যাদাক লৈ আমি গতি কৰিছো তে আমাৰ জীৱটোৰ অৱস্থা কি হ'ব আমাক কৈছে নেৰিবেক ধনে ধনে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি গতিকে আমি এই তথ্য নাজানি যদি লগত নিব না ধনৰ পিছত গৈ থাকো আমাৰ জীৱৰ গতি কি হ'ব বেৰে কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণয়স্যতি গতিকে আমি লগত নিব নোৱাৰা ধন সম্পত্তি পিছত বাসনা কৰি গৈ থাকোঁতে যদি বাধা আহি পৰে খং উঠিব খং উঠিলে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব লাগিব আমি 84 জুনি অতিক্ৰম কৰিহে মানুহৰ জন্ম পাইছো বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছো নৱলক্ষম জলজ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰকাৰ মাছ মগৰ হৈ আহিছো নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষ বাৰ আমি উভচৰ প্ৰাণী কাছৰ দৰে জীৱন ধাৰণ কৰি আহিছো 10 লক্ষ পক্ষী নাম 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ 30 লক্ষ পশু নাম 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছো 10 লক্ষ পক্ষী নাম 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছো 70 লক্ষ বানৰা 4 লক্ষ বাৰ আমি বান্দৰৰ জন্ম পাইছো 2 লক্ষ দমান বা হিতাহিত জ্ঞান শূন্য 2 লক্ষ বাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছো এই 84 জুনি অতিবাহিত কৰাৰ পিছত তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মানি সাধয়িত তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছো মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে ভক্তি কৰি আমি জীৱ পূৰ্ব জন্মৰ কৰ্মবন্ধ বিনাশ কৰি আমাৰ জীৱই মুক্তি পাব পাৰে আমাৰ পূৰ্ব জন্ম কৰ্মফল তিনটা প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্ব জন্ম কৰ্মবন্ধ পূৰ্ব জন্ম বাসনা আমাৰ অপূৰণীয় হৈ থকাৰ কাৰণে আপোনালোক আজি এই 1 নম্বৰ মানে খকনগুৰি গাঁৱত বাস কৰি আছে গতিকে আপোনালোকৰ বাসনা অপূৰণ হৈ আছে গতিকে এই বাসনা পূৰণ কৰিবলৈ হলে আমি ভক্তি কৰিবই লাগিব আপোনাৰ আজিৰ দৰে ভাগৱত শুনিবই লাগিব আজি এই জন্মত নহয় পিছৰ জন্ম নহয় কোটি জন্মত মানুহৰ জন্ম পাই আজিৰ দৰে যদি ভক্তি নকৰে জীৱই এই সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব আপুনি যিমান দামী কাপোৰে নিপিন্ধক মলি পৰিবই মলি গুছাবলৈ চাবোন চাৰ ব্যৱহাৰ কৰিবই লাগিব
মই খকনগুৰি গাঁৱৰ আটাইতকৈ ধনী মানুহ, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী বুলি আজিৰ অনুষ্ঠানলৈ যদি কোনোবাই নাহে, তেওঁ আজিৰ মানে তেওঁৰ মলি কেতিয়াও কলিমল মায়ামলৰ পৰা তেওঁ মুক্ত হ'ব নোৱাৰিব। গতিকে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে জীৱক গতি দিব নোৱাৰে, শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনত শান্তি প্ৰদান কৰিব নোৱাৰে। বহুত ধন টকা পইচা থকা মানুহৰো পাৰিবাৰিক অশান্তি আছে। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, সীমা ঘৰীয়া মাজত মনোমালিন্য। এতিয়া আমি কি বুজিব লাগিব যে পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে আমাক প্ৰকৃত শান্তি দিব নোৱাৰে। সেইকাৰণে ভাগৱতত কৈছে সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে, কৃষ্ণ নাম নোলোৱা পৰ্যন্ত, কৃষ্ণ সংস্কৃতি অৱলম্বন নকৰা পৰ্যন্ত আমাৰ জীৱশ্ৰেষ্ঠ মানুহ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আপোনাৰ শৰীৰটো বেমাৰ নোহোৱাকৈ সুস্থ কৰি ৰাখিব নোৱাৰে। যেতিয়ালৈকে ভাগৱতৰ কথা শুনি 8 প্ৰকাৰ সদাচাৰ আপুনি আহৰণ নকৰিব, তেতিয়ালৈকে আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব, মনটো আনন্দত ৰাখিব নোৱাৰিব। অৰ্থাৎ পাৰ্থিৱ বিনাশী ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক মনত স্থায়ী শান্তি দিব নোৱাৰে, জীৱক কৰ্মবন্ধ মুক্ত কৰি মুক্তি দিব নোৱাৰে। সেইকাৰণে আমাৰ সকলো জীৱই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। কেনেকৈ? পৰৰ উপকাৰৰ দ্বাৰা। পৰোপকাৰে ফলন্তি বৃক্ষ, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে, উপকাৰ সাধন কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে বহন্তি নদ্যা, নদীবিলাক বৈ আছে, পৰৰ উপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। কি বুলি? অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমিত যদি মানুহৰ জন্ম পায়, আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি পাব পাৰে। গতিকে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে, ভক্তিবাদ নাই। সেইকাৰণে 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে। তদুপৰি আমাৰ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ 4 সীমাত মানুহৰ জন্ম পোৱা সকল 4 ধন্যৰ পাত্ৰ বুলি মহাপুৰুষে উল্লেখ কৰি থৈ গৈছে। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে, ধন্য ধন্য ৰাম নাম। আমি 3টা ধন্য অতিক্ৰম কৰি আহিলোঁ। কলি যুগত ভাৰতবৰ্ষত নৰদেহা পালোঁ। এতিয়া আমি 4 নম্বৰ ধন্যটো কৰিব লাগে, ৰাম নাম ল'ব লাগে। মনত ৰাখিব কথাটো, ৰাম নাম ল'লেই আমাৰ জীৱই গতি পাব। গতিকে বহুতে প্ৰশ্ন কৰে যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহ যদি 4 ধন্য পাত্ৰ হয়, পৃথিৱীৰ প্ৰগতিশীল দেশবিলাকত জন্মগ্ৰহণ কৰা ৰাছিয়া, আমেৰিকা, জাপান, ইংলেণ্ড, চীনকে প্ৰমুখ্য কৰি যিবিলাক প্ৰগতিশীল দেশ আছে, সেই দেশবিলাকত জন্মগ্ৰহণ কৰা মানুহবিলাক দুৰ্ভগীয়া নেকি? শংকৰদেৱে তাৰ উত্তৰ দি থৈ গৈছে। আতবিনে আনভূমি যতেক আশ্ৰয়, ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়। পৃথিৱীত যিমানবিলাক প্ৰগতিশীল দেশ আছে, চব ভোগবাদী আৰু বস্তুবাদী। ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে। সকলো জীৱই ভাৰতবৰ্ষত মানুহৰ জন্ম নোপোৱা পৰ্যন্ত পুনৰপি জনমম পুনৰপি মৰণম হৈয়েই থাকিব লাগিব। ভোগবাদ বস্তুবাদে জীৱক সংস্কাৰ কৰিব নোৱাৰে। সেইকাৰণে উদ্ধৱে কৈছিল, যদি পুণ্য লৈ গ'লেও ঘূৰি আহিব লাগে, পাপ লৈ গ'লেও যদি ঘূৰি আহিব লাগে, তোমাৰ ওচৰলৈ যাম কেনেকৈ? তেতিয়া কৃষ্ণই উদ্ধৱক কৈছিল, মাধৱে বুলন্ত সখী শুনা মোৰ ভেদ, মোৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। গতিকে আমাৰ যি কৰ্মবন্ধ, সেই কৰ্মবন্ধৰ কাৰণে আমি সংসাৰত অহা যোৱা কৰি থাকিব লগা হৈছে। গতিকে এই কৰ্মবন্ধৰ পৰা মুক্ত হ'বলৈ হ'লে আজিৰ দৰে ভক্তি কৰিবই লাগিব। ভক্তি নকৰা জীৱই কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে। সেইকাৰণে একেটা সীমাতে দুঘৰ মানুহ বাস কৰি আছে, এঘৰ সুখত আছে, এঘৰ দুখত আছে। গাঁও একেখনতে আছে, কোনোবা শান্তিত, কোনোবা অশান্তিত। আমাৰ মতে 1 নম্বৰ খকনগুৰি গাঁৱত বাস কৰা একেটা 4 সীমাতে থকা গৃহস্থী একে পৰিৱেশত আছে, একে গাঁৱত আছে, একে আহাৰ পানী আছে, একে বায়ু সেৱন কৰিছে। আমাৰ মতে চব একেই হ'ব লাগিছিলে, কিন্তু বাস্তৱত একে হয়নে? নহয়। আনৰতো দূৰৰ কথা, সীমাঘৰীয়া মানুহ ঘৰৰ লগতে সীমাঘৰীয়া মানুহৰ বৈষম্যতা থাকে। আৰু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আমাৰ সীমাঘৰীয়া মানুহে সীমাঘৰীয়া মানুহক উন্নতি হোৱা দেখিলে হিংসা কৰে। এখন গাঁৱৰ মানুহে এখন গাঁৱৰ মানুহক কোনো বিষয়ত আগবাঢ়ি গ'লে হিংসা কৰে। তেনেকুৱা স্বভাৱ যদি আছে, আজি আপোনালোকে ইয়াতে এৰিব।
যদি আপোনালোকৰ পৰহিংসা ভাৱ ৰাখে ভগৱন্তই কেতিয়াও আপোনালোকৰ মনৰ কামনা পূৰণ হ'বলৈ নিদিয়ে। দশম স্কন্ধ ভাগৱতত ভগৱানে কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, তোমাত বিমুখ ভৈলে একোৱাত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান কষ্ট কৰি উপাৰ্জন নকৰক কিম্বা তেওঁ থকা হৃদয়খনত যদি আপুনি পৰহিংসা ভাৱ লৈ থাকে, আপোনাৰ মনৰ বাঞ্ছা ভগৱানে কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে। মনৰ কামনা পূৰণ নোহোৱা কোনো মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, পৰমায়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, পৰমায়ুস বাঢ়ি যাব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকে সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে, মনটো যদি আনন্দত ৰাখিব নোৱাৰে। গতিকে আমি মনটো আনন্দত ৰাখিবলৈ হ'লে আনন্দ আপুনি বিচাৰিব নালাগে, আনন্দই আপোনাৰ ঘৰ বিচাৰি আহে। কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকা। মাকে কৈছে, বোপাই মৰা মানুহ আছেনে? মৰা মানুহৰ সংখ্যা এতিয়া পৰিয়ালত, সমাজত, পৰিৱেশত বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে ভাল মানুহৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনি থাকিব লাগিব। যাৰ মনত বেয়া লাগি থাকে সি জীয়াতে মৰা। গতিকে আমি জীয়া মানুহ হ'বলৈ হ'লে আপোনাৰ ঘৰলৈ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে ভগৱানে কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুঠবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আখি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচুৱায়। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দই আপোনাৰ ঘৰ বিচাৰি আহিব। যি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ কথা কয় আৰু শুনে, গায়, তেওঁ ঘৰলৈ আনন্দ আহিব। এই তথ্য নাজানি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা পাতে, আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, সমালোচনা কৰা দুজনৰ কি হ'ব? ভগৱানে কৈছে, পাপায় পৰপীড়নম। আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰলৈ নিজে আহিব, পাপ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি কৰা আলোচনা সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, তেতিয়া আপোনাৰ ঘৰলৈ পাপ আহিব, আৰু পাপ অহাৰ লগে লগে দুখ দুৰ্গতি নিজেই নামি আহিব। আপুনি মাতিব নালাগে, দুখ দুৰ্গতি নিজে আহিব। গতিকে এই স্বভাৱ এৰি আমি যাতে ভাগৱতৰ দৰ্শনৰ মাজেদি আগুৱাই যাব পাৰোঁ। আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰিব। কৃষ্ণ মানে আনন্দ। মনত ৰাখিব কথাটো। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। ভাগৱতে কৈছে, যেই নাম সেই হৰি, জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণত অহা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে সেই পৰিৱেশ নাই, তালৈ কোন আহিব? ভাগৱতে কৈছে, শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব আহিব। গতিকে শংকৰদেৱে এই ভাগৱত ধৰ্ম সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজৰ কাৰণে দিয়া নাই। মনত ৰাখিব, শংকৰদেৱে ভাগৱত পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে দিছে। সেইকাৰণে তেওঁ কি বুলি আহ্বান কৰিছে? উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কটকাল, জৰা ভৈল পৰৱেশ। পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক ভগৱানক ভজিবৰ কাৰণে আহ্বান জনাইছে। যাৰ কাৰণে তেওঁ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আবিৰ্ভাৱ হ'ল, শংকৰদেৱৰ সমান
মানে সকলো মানৱ জাতিৰ কাৰণে অমূল্য অৱদান কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি গুৰুজনৰ দৰ্শন এই আজিৰ দৰে পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে দুটা নামঘৰ দুখন সমাজ আদি বাস কৰি থাকিব লগা হৈছে